অসম পুলিচৰ জইনিঙৰ কাৰণে গোটেই ট্ৰলি বেগ চাওক ডাঙৰ ডাঙৰ ট্ৰলি বেগ এইবিলাক বেগ নিব পাৰে লগতে এইবিলাকে ট্ৰলি বেগ আৰু সাইড বেগ নমস্কাৰ মই পলাশ আপোনালোকে চাই আছে পলাশ আছাম তো আহিলোঁ বিশালত যেটো অসম আৰক্ষী জইনিং তো ট্ৰলি বেগ লাগিব প্ৰথমে ট্ৰলি বেগ এটা লৈ লওঁ যিবিলাক সৰু সুৰা সামগ্ৰী বিশালৰ পৰা কালেক্ট কৰিলোঁ আৰু এতিয়া যাব লাগিব অসম আৰক্ষী কেম্পাছ যেহেতু ডিএম ল'ব লাগিব শ্বুজ ল'ব লাগিব হোৱাইট টি চাৰ্ট পেণ্ট তো নমস্কাৰ যোৱাকালি গ'লোঁ বিশাল যেহেতু বিশালত আমাৰ অসম পুলিচৰ যোনসকলে জইনিং কৰিব যাব তেওঁলোকৰ যিবিলাক সামগ্ৰী এতিয়া বৰ্তমান গম পোৱা আৰু বজাৰ কৰি আছে এতিয়া যোৱাকালি মই গ'লোঁ যিহেতু বিশালত কি কিনিলোঁ তাৰে অকণমান কৈ দিম যিহেতু সম্পূৰ্ণ বস্তু কিনা নহ'ল বিশালত আৰু নাপায়ো সেইবিলাক বস্তু যেহেতু বিশালত গ'লোঁ মৰিগাঁও বিশাল গ'লোঁ তাত এটা ট্ৰলি বেগ ল'লোঁ 3000 লৈছে ডাঙৰ ট্ৰলি বেগ এটা তাতে কি ল'লোঁ মই কৈ আছোঁ যেহেতু আমাৰ এপইণ্টমেণ্ট যোনদিনাখন দিব সেইদিনাখনে আমি গম পাই যাম কি বস্তু আমি নিব লাগিব তথাপি মই কৈ দিছোঁ প্ৰথমে তাত ল'লোঁ এটা হোৱাইট গাৰু আৰু লগতে এটা হোৱাইট আঁঠুৱা লগতে তোমালোকৰ যদি ব্লেংকেট এখন নিব লাগিব ব্লু ব্লেংকেট মানে ব্লু কালাৰৰ ব্লেংকেট এখন লৈ যাব লাগিব বা ইস্ত্ৰি দি পেলাই থ'ব লাগিব কাপোৰ হেঙাৰ ল'বা লগতে কাপোৰ যিহেতু ৰচিদ মানে মেলিব লাগিব কাপোৰ মানে ৰচিদ মেলিব কাৰণে ক্লিপ ল'বা লগতে গা ধুবৰ কাৰণে এটা সৰু বাল্টিং ল'বা মগ ল'বা লগতে চাবোন বা শ্বেম্পু লগতে দাড়ি কটাৰ কাৰণে জিলেট যিটো আমাৰ জিলেট মেচিন সেইবিলাক ল'বা আৰু লগতে এটা ক্ৰীমাৰ ল'বা এখন সৰু আইনা ল'বা যেতিয়া আমাৰ বিচনাত মানে পাৰিবৰ কাৰণে হোৱাইট কালাৰৰ বেড কভাৰ এখন লাগিব সেইটো ল'বা আৰু লগতে জোতা পলিচৰ কাৰণে বিশালৰ ইমান বস্তু নাপালোঁ যিহেতু আমাৰ হোৱাইট টি চাৰ্ট বা যিটো আমাৰ পিটি যেতিয়া আমাৰ ৰাতিপুৱা হ'ব তো তেতিয়া আমাৰ যিটো হোৱাইট জোতা এযোৰ লগতে ৰেড জোতা এযোৰ পিটি শ্বুজ সেইযোৰ লগতে বগা চেগা এযোৰ লৈ ল'বা আৰু লগতে হোৱাইট কালাৰ দুটা হাফ পেণ্ট আৰু খাকী কালাৰৰ দুটা হাফ পেণ্ট এটা হোৱাইট লং পেণ্ট এটা ল'বা লগতে হোৱাইট টি চাৰ্ট কথা গম পাইছা হোৱাইট টি চাৰ্ট তো এটা পানী বটল ল'বা আৰু লগতে এটা মিল্টনৰ যিটো আমাৰ এতিয়া ট্ৰেইনিং কৰা টাইমটো হৈছে ঠাণ্ডা দিন তো সেই ঠাণ্ডা দিনৰ কাৰণে মানে মিল্টনৰ এটা বটল ল'বা যাতে গৰম পানী বনাই মেলি খাব পাৰা তো সেইবিলাকে আৰু সৰু সুৰা বস্তু বহুত আছে যেতিয়া আমাৰ এপইণ্টমেণ্ট লেটাৰ দিব আমাৰ সেই সময়তে উল্লেখ থাকিব কি বস্তু নিউ মানে এতিয়া যিখিনি বস্তুৰ কথা কৈছোঁ সেইখিনি বস্তু হয়তো সকলোৱে গমেই পায় তথাপিও জনাই দিছোঁ যোনসকলে গম নাপায় আৰু যোৱাকালি বিশালত গৈছোঁ বহুতখিনি লগৰ ছাবস্ক্ৰাইবাৰ মোৰ ভিডিঅ' চোৱা আৰু লগতে যোনসকলে বৰ্তমান এতিয়া জইনিং কৰিব যাব তেওঁলোকেও সেই সামগ্ৰী বস্তু বাহিনী কিনিব গৈছে তো বহুতকে লগ পালোঁ আৰু এতিয়া বিশালৰ পৰা মই প্ৰায়ভাগ মানে সামগ্ৰী কিনা নহ'ল আৰু এতিয়া যাব লাগিব আৰক্ষী য'ত আমাৰ সাজ পোছাক পায় তো তালৈ যাব লাগিব তাৰ পৰা সেই ডিএম কিনিব লাগিব লগতে পিটি শ্বুজ আৰু বগা পেণ্ট খাকী কালাৰৰ হাফ পেণ্ট এনেকুৱা টাইপৰ পিটিৰ কাৰণে সেইবিলাক লৈ ল'ব লাগিব আৰু দুযোৰকৈ ল'বা লগতে হোৱাইট মোজা ল'বা 3-4যোৰ আৰু এই গেঞ্জি হোৱাইট গেঞ্জি সেনেকুৱা ল'বা 4-5টামান আৰু যিহেতু মোৰ লগৰবিলাক আছে মানে কৈছে যে বস্তু ইমান কিনিব নালাগে খালি যিখিনি লাগতিয়াল অকণমান লৈ আন আৰু যেতিয়া আমি জইনিং কৰিম তাৰ পৰাই মানে শ্ব' হ'ব মানে তাৰ পৰাই আহিব আমাৰ নামত আহিব বস্তুবিলাক তো সাজ পোছাক আমি মানে বিলটো পে' কৰিব লাগিব তো মানে তেনেকুৱা ধৰণৰ কথা এতিয়া আহিলোঁ মই ফিল্ডত তো জনাই দিলোঁ আৰু এইবিলাকে আৰু এনেকৈ আপডেটবোৰ দি যাম আসাম কামাণ্ডো মানে বিষয়ে কৈ আছিলে যে আসাম কামাণ্ডো নিউ ভেকেঞ্চি লাগে কেতিয়া কি আহিব তো তাৰ কাৰণেও আপডেট দি যাম তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটা ইনষ্টা আইডি আছে পলাশ আছাম তাতো গৈ ফ'ল' কৰি ল'বা আপডেটবোৰ দি যাম ভিডিঅ'টো বেছি দীঘল নকৰোঁ এতিয়া বৰ্তমান জইনিং এণ্ড ট্ৰেইনিং আৰু লগতে নিউ ভেকেঞ্চি আহিব তো সিমানেই ক'লোঁ